আগৰ দিনত আমি বিশেষকৈ হাবি আৰু জংঘলৰ মাজতে আছিলোঁ, গতিকে হাবি জংঘল আমি বেয়া পাব নালাগে। প্ৰকৃতিয়েও বতাহৰ পৰাই খাদ্য আহৰণ কৰে, মানুহে ভাবে গছজোপাৰ পৰা আহে বা গোবৰ নহয়, এডালে লতা। তো আমি ইয়াতে কাটি দিলোঁ, এইটো কাটি দিলোঁ, এইটো পানীটো নোলায়। কিন্তু ইয়াত যদি আমি কাটি দিওঁ, সি যে উকুকে মাতে নহয়, সেইটো তাৰ ছিগনেচাৰ কল, প্ৰত্যেকটো মাত বেলেগ বেলেগ। এনেধৰণৰ হৰিণা ইয়াত মেলা হৈছিলে আৰু এইটো ৰেঞ্জত, আৰু বাঘো মেলা হৈছিলে, নাহৰফুটুকী, স্ন' লিওপাৰ্ড, আৰু এই হাতী আছেই আমাৰ ইয়াত, হাতীৰ কাৰণে বিশেষকৈ বিখ্যাত, কিন্তু হাতীৰ কাণখন চিঙু চিঙু হৈ আছে। এইটো বনোৱা বেছিদিন হোৱা নাই। মই আজি আপোনালোকক বিশেষকৈ দিহিং পাটকাই যিটো বনাঞ্চল বা যেতিয়া বৰ্তমান যিটো নেশ্যনেল পাৰ্ক হৈছে, নেশ্যনেল পাৰ্কৰ ফালে আমি ট্ৰেকিং কৰা কিছুমান দৃশ্য আছে। আৰু লগতে সেই মুহূৰ্তত, সেইদিনা অজন ডে আছিলে, সেই মুহূৰ্তত সেই সময়ত বহুতো জনা শুনা ব্যক্তি আহিছিলে। এটা প্ৰক্ৰিয়াৰ মাজত এখন হাবি হয়, নহয় জানো? আমি হাবি ঢেৰ দেখিছোঁ, কিন্তু আমি সকলোটো বৰ্ষাৰণ্য নহয়। বৰ্ষাৰণ্য হোৱাৰ লগে লগে ইয়াত এটা হিচাপ আছে, এটা 4টা লেয়াৰযুক্ত এখন হাবি হয়। পলু বান্দৰ চব খায়, পলু বান্দৰ গছৰ ফল খায়, গছৰ পাত খায়, গছৰ আঠা খায়। তেওঁলোকে সাপৰ বিষয়ে কৈছিলে, সাপৰ বিষয়ে মই জনাম আপোনালোকক অলপমান। আমি সদায় কনফিউজ হওঁ এই সাপটোক লৈ, ব্লেক ক্ৰেট, এইটোক লৈ সদায় আমি কনফিউজ হওঁ। কি কাৰণে? এনেকুৱা বিভিন্ন ধৰণৰ আমাৰ মচুৱা গুণ বা এনেকুৱা ধৰণৰ থাকে, এইটো বুলিয়ে ভাবি লওঁ। কিন্তু ই হাইলি ভেনামাছ, আৰু ইয়াৰ যিটো বিষৰ সেইটো নিউৰটক্সিন, হিমটক্সিন গোটেইকেইটাই আছে ইয়াৰ লগত। এতিয়া ইয়াৰ হ'ল আপোনাৰ নিউৰটক্সিন, ইয়াৰ প্ৰয়োজনৰ যিটো হেৰিটো মেইন হেৰিটো, এইটো ইয়াৰ নহয়। সেইকাৰণে এইটো বৰ সাংঘাতিক। আৰু সেই বৰ্ষাৰণ্যৰ ভিতৰলৈ যাওঁতে আমাৰ যি অভিজ্ঞতা হৈছিলে, সেই অভিজ্ঞতাবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। সেই অভিজ্ঞতাবোৰৰ ভিতৰত আছে বৰ্ষাৰণ্যক কিয় বৰ্ষাৰণ্য কোৱা হয় আৰু ইয়াৰ স্তৰবোৰ কেনেকুৱা। একদম টপ লেয়াৰটো, য'ত নেকি 150 পৰা 200 ফুটৰ তেনেকুৱা টাইপৰ আমাৰ হুলুং যিটো ৰাষ্ট্ৰীয় গছ, তেনেকুৱা ধৰণৰ গছ, কেনপি লেয়াৰ। তাৰপিছত আহে কেনপি লেয়াৰ, তাতো খুব বেছি 90 মিটাৰ 80 মিটাৰলৈকে এটা গছৰ প্ৰজাতি থাকে। কেম্প বুলি কয় সেই বেড কেম্পৰ ফালে যাওঁতে, তেতিয়া মোক এজন লোকে, যিজনে এই বিষয়ে জ্ঞাত, তেওঁ চাচনিৰ পৰা আহিছিল আৰু সমুদ্ৰতো আহিছিল সেইদিনা নেচাৰ্ছ বেকনৰ, আৰু সেইদিনা মই বহুতো কথা নজনা কথা জানিছিলোঁ। সেইখিনি কথাকে আজি আপোনালোকৰ লগত ক'বলৈ গৈ আছোঁ। সেইখিনি কথাৰ ভিতৰত এই বৰ্ষাৰণ্যখনৰ গছবোৰ যে চিৰসেউজীয়া, সেই কথা গম পাইছিলোঁ। আৰু বিভিন্ন স্তৰ থাকে বৰ্ষাৰণ্যৰ, সেই স্তৰবোৰৰ কথা গম পাইছিলোঁ, ঢেকীয়াৰ কথা গম পাইছিলোঁ। আমাৰ যিখন বনাঞ্চল, সেইখন ওখ চাপৰ। প্ৰমাণস্বৰূপে আপোনালোকে যদি বৰ্ষাৰণ্য সেই বেড কেম্পৰ ৰাস্তাৰে যায়, তেতিয়া লক্ষ্য কৰিব যিবোৰ নিজৰা বৈ আহিছে, নিচেই কাষতে থকা পানীৰ যিবোৰ সোঁত, সেই সোঁতৰ যিটো বিপৰীত গতি, এটা যদি এইফালে বৈছে, আনটো এইফালে বৈছে, মানে এটা যদি পূবলৈ বৈছে, এটা পশ্চিমলৈ বৈছে, এটা যদি উত্তৰে বৈছে, এটা দক্ষিণলৈ বৈছে, মানে এটা সোঁফালে বৈছে, যদি এটা বাওঁফালে বৈছে, সেই কথাটো আপোনালোকে লক্ষ্য কৰিব। সেই কথাটোৱে আপোনালোকক কি সূচাই গম পাইছে নাই? সেই কথাটোৱে সূচাই যে এই ঠাইখিনি সমভূমি নহয়, এই ঠাইখিনি ওখ চাপৰ, মানে পাহাৰ আৰু ভৈয়াম। এটুকুৰা পাহাৰ ওখ, এটুকুৰা আৰু তাতকৈ ওখ, তেনেকৈ ধৰণে ভিতৰত আছে। অসমৰ সকলোবোৰ সাপ বিষাক্ত নহয়, কোনবোৰ সাপ বিষাক্ত, কোনবোৰ সাপ বিষাক্ত নহয়। বৰ্ষাৰণ্যলৈ যদি আহে, বৰ্ষাৰণ্যৰ ওচৰত এটা বাংলো আছে, সেই বাংলোটোত ফৰেষ্ট বাংলো বুলিও ক'ব পাৰে আপোনালোকে। সেই বাংলোটোত সাপৰ কিছুমান ছবি আছে, আৰু বৰ্ষাৰণ্যত পোৱা বিভিন্ন ধৰণৰ জীৱ জন্তুৰো ফটো আছে, চৰাই চিৰিকটি। আৰু সেইবিলাকত আপোনালোকৰ সাপৰ বিষয়ে মাছ হয় নহয়, মানে বিষাক্ত হয় নহয়, সেই কথা আপোনালোকে জানিব লাগে। মাইল্ড ভেনামাছ নহয়, এইটো ফুল্লি ভেনামাছ। ই যদি ভালকৈ আপোনাক কামুৰিবলৈ হয়, তেনেহ'লে ইয়াৰ এণ্টিভেনাম নাই। বহুত বিষাক্ত তাৰমানে, এই মানে ৰেড জনতে পৰে। আমি সদায় কনফিউজ হওঁ এই সাপটোক লৈ, ব্লেক ক্ৰেট, এইটোক লৈ সদায় আমি কনফিউজ হওঁ। কি কাৰণে? এনেকুৱা বিভিন্ন ধৰণৰ আমাৰ মচুৱা গুণ বা এনেকুৱা ধৰণৰ থাকে, এইটো বুলিয়ে ভাবি লওঁ। কিন্তু ই হাইলি ভেনামাছ, আৰু ইয়াৰ যিটো বিষৰ সেইটো নিউৰটক্সিন, হিমটক্সিন গোটেইকেইটাই আছে ইয়াৰ লগত। এতিয়া ইয়াৰ হ'ল আপোনাৰ নিউৰটক্সিন, ইয়াৰ প্ৰয়োজনৰ যিটো হেৰিটো মেইন হেৰিটো, এইটো ইয়াৰ নহয়। সেইকাৰণে এইটো বৰ সাংঘাতিক। এইটো জানিছ আৰু এই বস্তুটোৱে ইয়াৰ এটাই কথা
আপুনি ই নক্টাৰ্নে হয়, জেনেৰেলি ৰাতি ওলাই, দিনত প্ৰায় আপুনি নাপায়। আৰু ইয়াক এটা লক্ষণ কৰিব, ইয়াক কিবা এটা দুই ভয় খায়, ই মূৰ চুৰবিলাক কি হয় নিজৰ গাৰ তলৰ সোমাই লুকাবলৈ বিচাৰে। সেইটো দিনত কৰে কিন্তু ৰাতি কিন্তু বিৰাট সেইটো বেলেগ ক্ৰেকটো সেইটো ৰাতি ৰাতি তাক কেতিয়াও হেৰি নকৰিব। আৰু ইহঁতৰ ইয়াতে ইয়াৰ নাকৰ ওপৰত দুটা গ্লেণ্ড আছে যিটো নাইট ভিজনৰ কাম কৰে। থাৰ্মেল ইমেজটো সি ক্ৰিয়েট কৰিব ইমান আন্ধাৰতে হয়। আমাৰ ধৰক এতিয়া বিভিন্ন ৰখি আছোঁ তো, আমাৰ ব্লাডটোতো গৰম, এই ইমেজটো অলৰেডি কেপচাৰ কৰিব। ইহঁতৰ ব্লাডটো ঠাণ্ডা। এইটো যে কয় আমাৰ দুৱাৰ মুখত থাকে দেউলীয়ে কমি পাৰে, একচুৱেলি ই ঠাণ্ডা দিনত লাষ্ট মুমেণ্টত ওলাই মাটিৰ পৰা পকাৰ পৰা গৰমটো ই অবজাৰ্ভ কৰে, তাৰ এনাৰ্জিটো লৈ থাকে। আমাৰ মেকুৰী চুকৰ সাপ এটা ভেৰাইটি, দুটা ভেৰাইটি, তিনিটা ভেৰাইটি, চাৰিটা ভেৰাইটি। তো আমি যেতিয়া ইয়াৰ পৰা ওচৰৰ পৰা নিৰীক্ষণ কৰোঁ, ইয়াৰ পেটাৰ্ণ, ইয়াৰ ব্যৱস্থা, লেংথ, ইয়াৰ হেৰিটো, মুখৰ পোৰ্চনটো, তেতিয়া আমি ইয়াত ক্লাছিফাই কৰোঁ। কিন্তু এই গোটেইখিনি কেটছনেট মাইণ্ডলি ভেনামাছ, মধ্যমীয়া, মানে আপোনাক খুটিলে ফুলিব। কিন্তু বহুত মানুহে কয় যে ছাপ'জ কৈছোঁ ব্লেক ক্ৰেটে ফুটক, আপুনি পেচেণ্টটোক যদি হস্পিটেল 45 মিনিটৰ ভিতৰত নিনিয়ে, 1 আৱাৰৰ ভিতৰত যদি নিনিয়ে, যিমানেই দেৰি হ'ব তাৰ মানে বচাৰ চান্সটো সিমানেই কমি যায়। তো যেতিয়া ফেটি সাপে ফুটিলে বহুত মানুহে কয় মোৰ চুলাৰ, মই নিজে দেখিছোঁ ফেটিয়ে ফুটিলে। ফেটি সাপে কি হয়, কেতিয়াবা কিবা কাৰণত বিষ নেঢালে, সেইটো তাৰ ওপৰত ডিপেণ্ড কৰে। সেইটো ৰিচাৰ্চত এতিয়া ওলাইছে। যিটো বেজে মানে কেতিয়াবা নাম লৈ লয়, নাম কমাই লয়। ছাপ'জ ট্ৰি স্নেক আমি আচাৰি সাপ কওঁ, আমি এইটোও ফুটে, ই এগ্ৰেছিভ, একো নহয়। আৰু নুফুটে কামুৰিলে বুলি ক'লে আপুনি বেজৰ ওচৰত গ'ল, কথা চথা পাতিলে, বেজে আমুক তামুক কৰি ভাল পালোঁ, বেজে আমুক ভাল। ৰেইন ফৰেষ্টত আজি ৰেইন হৈ আছে। মই এতিয়া ৰেইন ফৰেষ্টৰ ভিতৰত গৈ আছোঁ। এইফালে দেখিছে, এইফালে গ'লে আপোনালোকে ফৰেষ্টৰ যিটো অফিচ, সেইটো অফিচ পাব। অফিচৰ পৰা এইফালে আজিকালি গেট লগাই দিলে, আগতে গেট নাছিলে, বেট কেম্প বুলি কয়, সেই বেট কেম্পলৈ যাব পাৰে। টুৰিষ্টসকল আহিলে, যিসকল পৰ্যটক আহে, পৰ্যটকসকলক তালৈ লৈ যায়। আৰু তালৈ যোৱাৰ কিছুমান দৃশ্য আছে, সেই দৃশ্যবোৰ আপোনালোকক আজি দেখুৱাব খুজিছোঁ। আমি ট্ৰেকিং কৰিছিলোঁ ওজন দিৱসৰ দিনা, সেই ওজন দিৱসৰ দিনা যিটো ট্ৰেকিং কৰিছিলোঁ, সেই ট্ৰেকিঙৰ কিছুমান দৃশ্য আছে, সেই দৃশ্যবোৰ আপোনালোকে চাওক। আৰু এই যে বৰ্ষাৰণ্যখনক কিয় বৰ্ষাৰণ্য কয় আৰু ইয়াৰ বৈশিষ্ট্যবোৰ কি, সেই কথা আপোনালোকে জানিব যদি বিচাৰিছে, ইয়াতে কৈছোঁ আৰু ইয়াতে কোৱা হৈছে। হলুবন্দৰ চালে কিন্তু চকুত পৰে পটককৈ। হা, আমি তেনেকৈ লিখিছোঁ যাতে মনত থাকে, ভালকৈ মন লগাই পৰা নাই তহঁতে। নাজানো, হা, সেইটো কৈছোঁ না, নাজানিলে ৰেচপন্স কৰিবি যে নাজানো, সেইটো কথা কবি। কি খায় নাজানো। হলুবন্দৰ চব খায়। হলুবন্দৰ গছৰ ফল খায়, গছৰ পাত খায়, গছৰ আঠা খায়, মকৰা খায়, সৰু চৰাইৰ কণী খায়, সৰু চৰাইৰ পোৱালি পালে পোৱালি খায়, জেঠী খায়, চব খায়। সি মাংস খায়, নিৰামিষো খায়, ফুলো খায়, ফলো খায়, চব খায়। বুজিছা নাই? এইটো অমনিভৰাছ, এইটো অমনিভৰাছ বুলি কয়। টাৰ্মিনলজি মনত নাথাকিলে নাই, সেইটো চব খায় হলুবন্দৰ। এইটো পাহৰাৰ কথা নহয় না, হয় না নহয়? হলুবন্দৰ হুক হুকে মাতে না নামাতে? হা, কোনে কোনে মাত শুনা নাই কচোন? কোনে? আৰু সবাই শুনিছ? আচ্ছা, শুনা নাই। আচ্ছা, ওকে। কিয় মাতে? কিয়? হা, তাৰমানে কি হয়, প্ৰত্যেকটো হলুবন্দৰৰ দল, কালি কৈছিলোঁ নহয়, এটা টেৰিটৰি ফৰ্ম কৰি থাকে, এটা অঞ্চলত থাকে। এটা গ্ৰুপ, যদি সেইটো চাৰিজনীয়া গ্ৰুপ হয়, যদি 3জনীয়া গ্ৰুপ হয়, 2জনীয়া গ্ৰুপ হয়, যিয়ে হওক এটা অঞ্চলতহে থাকে। সি যে হুকে মাতে নহয়, সেইটো তাৰ ছিগনেচাৰ কল। প্ৰত্যেকটো মাত বেলেগ বেলেগ। আমিতো হুকে একে মাত শুনো। সেই মাতটো যদি তুমি ৰেকৰ্ড কৰি পেলাই যদি গ্ৰাফত যদি চোৱা, ৰেডিঅ'গ্ৰাফত যদি চোৱা, চাবা যে মাতবোৰ চব বেলেগ, গ্ৰাফবোৰ চব বেলেগ বেলেগ। তাৰমানে প্ৰত্যেকটো মাত বেলেগ বেলেগ, বুজিছা না? আমি কিন্তু একে শুনো। সেই মাতটো দি বেলেগ হলুৰ দলে গম পায় যে এইটো বেলেগ হলুৰ টেৰিটৰি, কিয় নাহে আৰু কিয় সেই মাতটো দি পেলাই টেৰিটৰিটো মেইনটেইন কৰে। সেইটো বহুত ইম্পৰ্টেণ্ট। মাতটো বহুত, আমি ভাবোঁ যে হলু একে মাতি আছে, একে ধৰণৰ নামাতে। আমাৰ যেনেকুৱা মানুহে যেনেকুৱা মাতে, কোনোবা বন্ধু তোমাক যদি মাতে ঐ বুলি, কোনে মাতে তুমি গম পাই যোৱা না? কোৱা না নোকোৱা? বেলেগে হয়তো ভাবে ঐ বুলি ক'লে, কিন্তু প্ৰত্যেকটো মানুহৰ মাত তুমি চিনি পোৱা। তোমাৰ মাৰ মাত চিনি পোৱা, দেউতাৰ মাত চিনি পোৱা, ভণ্টিৰ মাত চিনি পোৱা, বন্ধুৰ মাত চিনি পোৱা, মাততে তুমি কৈ দিব পাৰা, হয় না? ঠিক তেনেকৈ প্ৰত্যেকটো হলুবন্দৰৰ মাত বেলেগ বেলেগ।
বৰ্ষাৰণ্যৰ এটা কেৰেক্টাৰ আমি ইয়াৰ এভাৰগ্ৰীণ, ইয়াৰ সদায় পাতবিলাক সদায় গোটেই বছৰ 12 মাহে সেউজীয়া হৈ থাকে। দ্বিতীয়তে বৰ্ষাৰণ্যৰ আৰু এটা বৈশিষ্ট্য হ'ল মাটিখিনি সেমেকা, সদায় জেকা ভাৱ হৈ থাকে, কেতিয়া ড্ৰাই নহয়। যেনেকৈ নামনি অসমৰ আমাৰ শাল গছৰ যিবিলাক আছে সেইবিলাক কোনোবা এটা সময়ত গোটেই পাত সৰি কিনে উলংগ হৈ পৰে, তলখন ড্ৰাই। কিন্তু বৰ্ষাৰণ্যৰ কেৰেক্টাৰ এইটো এটা। আচল কথা হ'ল ট্ৰি ফাৰ্ণ বুলি কয় এইটোকে, এইটো এটা ঢেকীয়া প্ৰজাতিয়ে, কিন্তু এই এজোপা প্ৰায় 50 ফুটলৈকে ওখ হয়। যাক আমাৰ যেনেকৈ ঘৰৰ এজোপা তামোল গছ, তো এই পৰিৱেশটো এতিয়াও আছে কাৰণে এইবিলাক এটা বৈশিষ্ট্য বৰ্ষাৰণ্যৰ। এইবিলাকেই আমাক কয় যে এইখন অংৰক্ষণ এতিয়াও ভাৰ্জিন হিচাপে হৈ আছে। ইয়াক আমি কেনেকৈ সংৰক্ষণ কৰিব লাগে সেইটো কথা। আমি গছ দেখাম হা, গছকেইজোপা চালে গম পোৱা যাব। তাত অসংখ্য লতাজাতীয় ফাৰ্ণজাতীয় মানে আছে, তাত বহুত ভেৰাইটি ওলাব। হাৰ্ডনেছ ফাৰ্ণ এইবিলাক জোপোহা যিবিলাক আছে যে গছবিলাকত বিভিন্ন ভেলাই ভেঁকুৰ টাইপৰ মানে তাতে পৰজীৱী গছবিলাক আছে, তাতে জৈৱিক বৈচিত্ৰ্যৰ ভাণ্ডাৰ। এনেকুৱা হয় ক্ষুদ্ৰতম বা বৃহত্তম মানে গছৰ ওপৰত হোৱাৰ পৰা লৈ মাটি খোৱা অৰ্কিড আছে। ইয়াতে আজিলৈকে আৱিষ্কাৰ হৈয়ে আছে, এতিয়াও 100+ আমাৰ বৰ্ষাৰণ্যত 100+ অৰ্কিড আছে বুলি মানে কৈ আছে, কিন্তু এতিয়াও আৱিষ্কাৰ হৈ আছে। কিন্তু এতিয়াও আমি ইয়াৰ তথ্য আহৰণ কৰিব পৰা নাই, ইয়াৰ ষ্টাডি হোৱা নাই। তো লাহে লাহে যেতিয়া সংৰক্ষণ হৈ যাব, বিভিন্ন কলেজ স্কুল ইউনিভাৰ্চিটিৰ ল'ৰাবিলাক আহি ষ্টাডি কৰিব জিঅ'লজি ডিপাৰ্টমেণ্টৰ, তেতিয়া আৰু নতুন নতুন আৱিৰ্ভাৱ হৈ থাকিব। আমি এতিয়ালৈকে ইয়াৰ পৰা জ্ঞান মুঠতে আহৰণ কৰি থাকিম আৰু। অৰ্কিড আৰু ইয়াৰ মাজত এনেকুৱা হোৱা শেলাইৰ মাজত কি পাৰ্থক্য আছে? অৰ্কিড হ'ল দুইটাৰ এটা বেলেগ বেলেগ কেৰেক্টাৰ, কিন্তু আল্টিমেটলি সি পৰজীৱীয়ে বেলেগ গছৰ ওপৰত আশ্ৰয় লৈ বতাহৰ পৰাই সি মানে এটা খাদ্য আহৰণ কৰে। অৰ্কিডেও বতাহৰ পৰাই খাদ্য আহৰণ কৰে, মানে ভাবে গছজোপাৰ পৰা আহে বা গোবৰ নহয়, সি জলীয় ভাপৰ পৰা এটা খাদ্য আহৰণ কৰে। অৰ্কিডৰ কেৰেক্টাৰ সেইটো এটা, আৰু অভিজ্ঞসকলে ক'ব, কিন্তু মই যিটো জানো সেইটো কথা মই কৈ আছোঁ। বাকী একেটাই কথা, ইয়াত সেমেকা হোৱাৰ কাৰণে ইয়াৰ গ্ৰোথটো বেছি, ইয়াৰ পৰিৱেশ সেমেকা, ইয়াৰ আৰ্দ্ৰতাটো বেছি, জলীয় ভাৱ বেছি কাৰণে ইয়াত জীয়াই থাকে। কিন্তু এইটো বস্তুখিনি মৰুভূমিত যেনেকৈ ৰুলেও নোৱাৰে, আমি ৰখাব নোৱাৰোঁ। কাৰণ কেলৈ তাৰ মানে আৰ্দ্ৰতাটো একদম মানে পূৰা শুকান ড্ৰাই, কথাটো ঠিক তেনেকুৱা। সেইকাৰণে এইটো হ'ল বাৰ্ডনেছ ফাৰ্ণ বুলি কয়। এইটো চৰাই বাহৰ নিচিনা এটা হেৰি হয়, এটা প্ৰক্ৰিয়াৰ মাজত এখন হাবি হয়, নহয় জানো? আমি হাবি ঢেৰ দেখিছোঁ, কিন্তু আমি সকলোটো বৰ্ষাৰণ্য নহয়। বৰ্ষাৰণ্য হোৱাৰ লগে লগে ইয়াত এটা হিচাপ আছে, এটা 4টা লেয়াৰযুক্ত এখন হাবি হয়। একদম টপ লেয়াৰটো, য'ত নেকি 150 পৰা 200 ফুটৰ তেনেকুৱা টাইপৰ আমাৰ হুলুং যিটো ৰাষ্ট্ৰীয় গছ, তেনেকুৱা ধৰণৰ গছ, কেনপি লেয়াৰ। তাৰপিছত আহে কেনপি লেয়াৰ, তাতো খুব বেছি 90 মিটাৰ 80 মিটাৰলৈকে এটা গছৰ প্ৰজাতি থাকে। তাৰপিছত আণ্ডাৰ কভাৰ লেয়াৰ, কেনপি লেয়াৰটো আৰু এটা থাকে, তাত ধৰক ঔটেঙা এনেকুৱা টাইপৰ 60 পৰা 70, 55, 60 ফুট তেনেকুৱা গছ থাকে। তাৰপিছত চবতকৈ তলত আহিলে হাৰ্ব লেয়াৰটোৱে হ'ল বৰ্ষাৰণ্যৰ সাংঘাতিক মানে ভাণ্ডাৰ, জৈৱিক বৈচিত্ৰ্যৰ ভাণ্ডাৰ। এই 4টা লেয়াৰ যেতিয়া তো আমাক বহুতে কয় বৰ্ষাৰণ্য বুলি ক'লে টপৰ পানী পৰি থাকে, হয়। কি কাৰণে কেনেকৈ পানী পৰে? কাৰণ কেলৈ এই তলৰ পৰ্চনত যেতিয়া সদায় গছৰ শিপাই খাদ্য আহৰণ কৰে, তো পাতৰ দুটা আছে, ওপৰৰ ছাইডটো মসৃণ, তলৰ ছাইডটো খহটা। যেতিয়া পাতত গৈ কিনে খাদ্য প্ৰক্ৰিয়া হয়, শিপাৰে টানে, সূৰ্যৰ ৰশ্মি পৰে, যিখিনি গছজোপাক লাগে সেইখিনি লয়, আৰু যিখিনি থাকে সেইখিনি হ'ল ভাপ আকাৰেৰে তলৰ পিনৰ পৰা উলিয়াই দিয়ে। সেই ভাপটোৱে গৈ ষ্টেপ বাই ষ্টেপ লেয়াৰবিলাকত ঠেকা খায়। সেই ঠেকা খোৱাৰ কাৰণে গৈ সি এনেকৈ লাগি পানী টোপাল আকাৰ হয়, আৰু সেইটো টোপাল আকাৰে পৰি তলৰটো সেমেকা হৈ থাকে। ছাইডে আমি দেখিলোঁ ইটো ছাইডৰ পৰা এইটো ছাইডলৈ পানী আহি আছে, হয়নে? এতিয়া আমি কি দেখিলোঁ? ওলোটা হৈছে, তাৰ ওলোটা দিশত পানীটো গৈ আছে। ডেট মিনছ সেইটো হাইলেণ্ড, এইটো ল'লেণ্ড। তো এই বস্তুটোৰ পৰা আমি এই জেগাডোখৰ আমি ক'ব পাৰোঁ যে সেইডোখৰ হাইলেণ্ড এনেকৈ আহিছে, আৰু এইডোখৰ ল'লেণ্ড, এইটো হাইলেণ্ডৰ পৰা ল'লেণ্ডলৈ গুচি গৈছে, হয়নে? চেম ছাইড, কিন্তু এতিয়া ভবা পানীটো এইপিনে পাব লাগিছিলে। এডালে লতা, তো আমি ইয়াতে কাটি দিলোঁ, এইটো পানীটো নোলায়। কিন্তু ইয়াত যদি আমি কাটি দিওঁ, তেতিয়া এইটো এই বায়ু শূন্য হয়, বায়ুৱে মানে আমাৰ গ্ৰেভিটি ইয়াক ঠেলি আনে, পানীটো ইয়াত থকা পানীখিনি গোটেই সহায় পৰে।
তো আমি কেতিয়াবা পিয়াহ দূৰ কৰিবৰ কাৰণে তো তেনেকুৱা চিনাকি লতা কাটি মেলি নিৰ্দিষ্ট পৰিমাণৰ কাটি মুখত সেই পানী টপৰকৈ পৰে সেয়া আমি কিছু সময়ৰ কাৰণে ডিঙিটো তিয়াব পাৰোঁ। আমি বৰ্ষাৰণ্য যেতিয়া এখন ডাঠ হাবিলৈ সোমাই যাওঁ অক্সিজেনৰ পৰিমাণটো আমি সাংঘাতিক পাওঁ। ইয়াতে কোনো কষ্ট নোহোৱাকৈ আমি উশাহ নিশাহ লৈ থাকোঁ। তাৰমানে ইয়াতে বুজা যায় ইমান ট্ৰেকিং কৰোঁ ওখ চাপৰ কিন্তু আমাৰ হাঁওফাঁও সিমান কষ্ট নহয়। তাত অক্সিজেনৰ পৰিমাণটো অধিক হোৱাৰ কাৰণে সেইটো হয়। কিন্তু ইয়াতে বহুত মানুহে কয় মানে বৰ্ষাৰণ্যৰ ভিতৰত ঠাণ্ডা, একচুৱেলি ঠাণ্ডা নহয়, গৰম। ইয়াৰ পৰিৱেশটো খুবেই গৰম কাৰণ ইয়াতে জলীয় ভাৱটোৰ পৰিমাণটো খুব বেছি আছে। বেছি থকাৰ কাৰণে ঘামটো সাংঘাতিক ঘাম ওলায় ইয়াতে। সেইটো এটা বৈশিষ্ট্য ইয়াতে। তো 120 এনেকৈ সেইটো নামি আহে নহয়, নামি এইটোৱেদি নামি গৈছিলে। এইটো হয় সেইটো ডাঙৰ খোজ আছে। কি কৈছে যেপা পেটাৰ্ণটো চাই নাহৰ নহয় নাহৰ এইটো এই ওপৰত চোৱা ৰিচাৰ্চ মেকআপ পিকটেল ৰিচাৰ্জ মে কাকে কোৱাটো চাইজটো চাই মানে পিকটেল টাইপৰ লাগিল। চব পোৱালি হয়। প্ৰথমটো যে পাৰ হোৱাটো যে নাই, এইখিনি পোৱালি হয়। পিকটেল নহয়, দীঘল আছে। পিকটেল কেইটা ইমানটোহে থাকে বেছিকৈ। এজনী বেলেগ ধৰণৰ। যিখিনি কথা কৈছে সেইখিনি আপোনালোকক শুনাই দিলোঁ। আপোনালোকৰ ভাল লাগিলে যদি লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব যাতে আনেও গম পায় এই বিষয়ে। আগৰ দিনত আমি বিশেষকৈ হাবি আৰু জংঘলৰ মাজতে আছিলোঁ, গতিকে হাবি জংঘল আমি বেয়া পাব নালাগে। এইবোৰে আমাৰ জীয়াই থকাৰ উৎসবিলাক দি থাকে। আমাৰ প্ৰয়োজনীয় যিবোৰ গেছ, যিবোৰ বায়ু আমাক এওঁলোকে যোগান দি আছে, এই গছ গছনিবিলাকে। সেইকাৰণে সংৰক্ষণৰ খুবেই প্ৰয়োজনীয়তা আছে। এইখিনিলৈকে আপোনালোকক আজি দেখুৱালোঁ, ভৱিষ্যতে আৰু দেখুৱাম আৰু জনাম আপোনালোকক বৰ্ষাৰণ্যৰ বিষয়ে। নিজেও ষ্টাডি কৰি আছোঁ আৰু ষ্টাডি কৰি আপোনালোকক জনাই থাকিম। এতিয়াও বৰষুণ দি আছে, পানীৰ মাজেদি গৈ আছোঁ।